নমস্কাৰ বন্ধুসকল, লৈ আহিছোঁ আজি ৰাতিপুৱাৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক যুৱতীলৈ এটা অফাৰ দিলে। চৰকাৰী অনুমতি নোলোৱাকৈ স্থাপন কৰিব পাৰিব এতিয়া উদ্যোগ। ব্যৱসায় কৰি স্বাৱলম্বী হ'ব খোজা যুৱক যুৱতীলৈ সোণালী সুযোগ। আবেদন কৰিয়েই ক্ষুদ্ৰ উদ্যোগৰ কাম কৰিব পাৰিব আৰম্ভ এতিয়া। 3 বছৰলৈ চৰকাৰৰ অনুমতি নোহোৱাকৈ পাৰিব উদ্যোগ গঢ়িব। ইণ্ডাষ্ট্ৰিয়েল এলেকাত অনুমতি নোহোৱাকৈ গঢ়িব পাৰিব ক্ষুদ্ৰ উদ্যোগ। ইণ্ডাষ্ট্ৰিয়েল এলেকাৰ বাহিৰতে ল'ব লাগিব চৰকাৰৰ অনুমতি। কেবিনেটত অসম চৰকাৰে ল'লে এই ডাঙৰ এটা সিদ্ধান্ত। কেবিনেটত নতুন আইনৰ অনুমোদন দিলে চৰকাৰে। ৰাজ্যিক কেবিনেটৰ অন্তত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিজেপি নেতা এজনে মুছলমান কিশোৰীৰে কৰিলে কুকাণ্ড। মুছলমান কিশোৰীৰে দলবদ্ধ কুকৰ্ম উদ্ভণ্ড যুৱক দলৰ। মুছলমান কিশোৰীগৰাকীয়ে কুকাণ্ডত কৰি পেলাই দিলে পুখুৰীত। পুখুৰীৰ পৰা মূৰ্মূৰ্ষ অৱস্থাত উদ্ধাৰ 12 বছৰীয়া কিশোৰীগৰাকী নিতৰ দায়। সমগ্ৰ ঘটনাত নাম সংঘৰ্ষালে বিজেপিৰ নেতাৰ। 12 বছৰীয়া কিশোৰীৰ মৃত্যুৰ পাছতে ক্ষোভিত ৰাইজৰ উত্তাল প্ৰতিবাদ। ঘটনাৰে জড়িত অভিযুক্ত প্ৰাণ গ'ল ক্ষোভিত ৰাইজৰ প্ৰহাৰত। ঘটনাত নাম সংঘৰ্ষাইছে বিজেপি নেতাৰ শান্তনু মণ্ডলৰ। পশ্চিমবংগৰ বাইৰুপুৰত সংঘটিত এই ভয়ানক ঘটনা। ঘটনাৰ তদন্তৰ বাবে SIT গঠন বেংগলৰ বিজেপি চৰকাৰৰ। ঘটনাৰ বিৰুদ্ধে ৰাজপথত সহ জনতাৰ প্ৰতিবাদ। বাংলাদেশীক খেদাৰ নামত ভাৰতৰ মুছলমানক অত্যাচাৰ কৰি আহিছে বিজেপি চৰকাৰে, এইটো মন্তব্য কৰিলে বদৰুদ্দিন আজমল। বাংলাদেশী বিতৰণক লৈ সদনত বিস্ফোৰণ AIUDFৰ। মৌলানা বদৰুদ্দিন আজমল আৰু মুজিবুৰ ৰহমানে আনিলে ডাঙৰ অভিযোগ। পুজবেকৰ নামত স্বদেশী লোকক অন্যায় অত্যাচাৰ কৰি আহিছে এইটো চৰকাৰে। যুগ যুগ ধৰি বসবাস কৰা মুছলমানক পঠাই দিয়া হৈছে বাংলাদেশলৈ। নলবাৰীৰ সকিনা বেগমক অন্যায় অত্যাচাৰ কৰি বাংলাদেশৰ জেলত ভৰাইছে। ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ পঠিয়াই দিয়া হৈছে বাংলাদেশলৈ। এইজনী সকিনা বেগম এজনী গৰীয়া সম্প্ৰদায়ৰ আছিল মহিলা। এই দেশত আইন কানুন নোহোৱা হৈছে নেকি? আমেৰিকা ইজৰাইলক শেষ কৰি দিব ইৰাণে। আমেৰিকা ইজৰাইলক শেষ কৰাৰ সংকল্প ইৰাণৰ। আয়াতুল্লাহ আলী খামেনিৰ হত্যাৰ প্ৰতিশোধ ল'ব এতিয়া ইৰাণে। খামেনিৰ অন্ত্যেষ্টিক্ৰিয়া শ্লোক পাঠ কৰি থকাৰ সময়তে ইৰাণৰ বিশেষ মেছেজ। ছৌদি আৰবৰ প্ৰতিনিধি দলটোৱে শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময়ত এই পদ আবৃত্তি। পদ আবৃত্তিৰে ইৰাণে ইজৰাইল আৰু আমেৰিকাক প্ৰেৰণা কৰা ডেডলাইন। ইৰাণৰ স্পষ্ট, ইৰাণৰ হাতত যিকোনো মানচিত্ৰ সলনি কৰিব পৰা অদৃশ্য শক্তি আছে। মৃত্যুৰ 4 মাহৰ পাছত অৱশেষত আয়োজন কৰা হৈছে আয়াতুল্লাহ আলী খামেনিৰ শেষ বিদায়। বৰ্তমান ইৰাণত 9 লাখ সৈন্য আছে, আনহাতে হাউথি প্ৰস্কিৰ গ্ৰুপত 2,50,000 যোদ্ধা বিমান আছে। হিজবুল্লাহৰ 1 লাখৰো অধিক যোদ্ধা আছে, হামছাৰ 20,000ৰো অধিক বাহিনীও আছে। তদুপৰি সিৰিয়া আৰু ইৰাকত কাম কৰা আন প্ৰস্কি গ্ৰুপসমূহৰ প্ৰায় 2 লাখ সৈন্য থাকিব পাৰে। সামগ্ৰিকভাৱে ইৰাণৰ গোটটোৰ প্ৰায় 14 লাখ সৈন্য আছে, যিটো আমেৰিকাৰ সৈন্যৰ আধাতকৈও কম। কিন্তু বদৰ কৌশলৰ যুদ্ধই ইৰাণে সহজে আমেৰিকাক হৰুৱাব পাৰিব বুলি বিশ্বাস। বদৰ যুদ্ধক ইছলামিক ইতিহাসৰ অন্যতম উল্লেখযোগ্য সামৰিক বিজয় বুলি গণ্য কৰা হয়। 624 খ্ৰীষ্টাব্দত মদিনাৰ ওচৰত বদৰ নামৰ ঠাইত ইয়াৰ যুদ্ধটো হৈছিল। সৈন্যবাহিনীত মাত্ৰ 313 জন সৈনিক আছিল। আনহাতে মক্কাৰ কেইৰিছত জনগোষ্ঠীৰ বিৰোধী সৈন্যবাহিনীৰ সংখ্যা আছিল প্ৰায় 1000ৰো অধিক। বৈষম্যৰ মাজতো মুছলমান সেনাই নিৰ্ণায়ক বিজয় অৰ্জন কৰে। এই বিজয়ক ইছলামত আল্লাহৰ কৃপাত বিজয়ৰ প্ৰতীক হিচাপে দেখা যায়। আনটো ডাঙৰ খবৰ, মছজিদ ভঙাৰ বিৰুদ্ধে ওলাই আহিল হিন্দু সমাজৰ একাংশ লোক। মছজিদ ভঙাৰ বিৰুদ্ধে ওলাই আহিছিল হিন্দু সমাজৰ লোক। হিন্দু লোকে মছজিদ ভঙাৰ বিৰুদ্ধে বাহিৰ কৰিলে প্ৰতিবাদী কাৰ্যসূচী। চৰকাৰে মুছলমান লোকসকলক নিজৰ পক্ষ ৰাখিবলৈ নিদিয়াৰ অভিযোগ। একেলগে প্ৰশাসনে ভাঙি দিছিল 12টা মছজিদ। ৰাজস্থানৰ বৰমেন আৰু বিকানেৰত এই বৃহৎ একশ্যন প্ৰশাসনৰ। বুলডোজাৰ একশ্যনৰ পূৰ্বে মছজিদ কৰ্তৃপক্ষক নিজৰ পক্ষ দাঙি ধৰিবলৈ সুযোগ নিদিয়াৰ অভিযোগ। মুছলমান সমাজৰ গৌৰৱ কঢ়িয়াই আনিলে নীলুফাৰ জেছমিন। আল্লাহৰ ৰহমতত মই সোণৰ পথ পালোঁ। মুছলমান সমাজক গৌৰৱান্বিত কৰিলে এগৰাকী যুৱতীয়ে। নীলুফাৰ জেছমিনৰ সফলতাত গৌৰৱান্বিত সমগ্ৰ মুছলমান সমাজ। তেজপুৰৰ বিশ্ববিদ্যালয়ত স্বৰ্ণ পদক অৰ্জন কৰিলে নীলুফাৰ জেছমিন।
দক্ষিণ কামৰূপ গৌৰমাৰী অঞ্চলত গৌৰৱ কৰি আনিলে নীলোফাৰে। তেজপুৰ বিশ্ববিদ্যালয়ৰ চিভিল ইঞ্জিনিয়াৰিঙত এমটেকত সৰ্বোচ্চ নম্বৰ পাইছে। সৰ্বোচ্চ ফলাফল লাভ কৰি স্বৰ্ণপদক অৰ্জন নিফুলাৰ জেছমিনৰ। গৌৰমাৰী ঘোঁৰামাৰা পথাৰ গাঁৱৰ জামাল উদ্দিন আহমেদৰ কন্যা নীলোফাৰ জেছমিন। নীলোফাৰ জেছমিনৰ সফলতাত আনন্দিত গৌৰীমাৰীৰ ৰাইজ। পুনৰ মুছলমান সমাজক গৌৰৱান্বিত কৰিলে এইগৰাকী যুৱতীয়ে। মাত্ৰ 50 টকা ভাড়াৰ বাবে যাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড হেণ্ডিমেনৰ। কলিয়াবৰত তিনিআলিত যাত্ৰীৰ সৈতে মাৰপিট ট্ৰেভেলাৰৰ হেণ্ডিমেনৰ। বন্দবস্ত কৰি অহাৰ পিছতে যাত্ৰীৰ পৰা অধিক ভাড়া বিচাৰি উত্তপ্তৰ পৰিস্থিতি সৃষ্টি কৰিছে। অতিৰিক্ত ভাড়া দিবলৈ অমান্তি হোৱাৰ পিছতে আক্ৰমণৰ অভিযোগ। যোৰহাটৰ পৰা তেজপুৰ অভিমুখী ট্ৰেভেলাৰৰ এই ঘটনাটো সংঘটিত হৈছে। ঘটনাস্থলীত আৰক্ষীৰ উপস্থিতিত চালক আৰু হেণ্ডিমেনক আটক কৰিলে অসম আৰক্ষীয়ে।